Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজননৰ আমি ৰজচক্ৰৰ বিষয়ে পঢ়ি আছিলোঁ। সো আগৰ যেটো ভিডিঅ' আছিল তাতে আমি ৰজচক্ৰৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তোমালোকে ইয়াৰ থুলমূল আইডিয়া এটা পাই গৈছা যে ৰজচক্ৰ কি হয়। আজি আমি ৰজচক্ৰৰ দশাসমূহত বিষয়ে আলোচনা কৰিম। সো ৰজচক্ৰৰ যেটো দশা প্ৰথমটো দশা হৈছে কি ৰজদশা ইয়াতে দি আছে। এতিয়া চক্ৰাকাৰ যিকোনো এটা বস্তুৰ এনেদৰে হয়নে চক্ৰ তাৰ মানে এটা বস্তু বাৰ হৈ থাকে। ইয়াৰে তুমি যেটো অংশক প্ৰথম বুলি ধৰিবা সেইটো অংশই তোমাৰ কাৰণে প্ৰথম হৈ যাব। তুমি যদি ফলিকুলীয় দশাক প্ৰথম বুলি ভাবা তেতিয়াহলে ফলিকুলীয় দশা প্ৰথম হ'ব, বা যদি পিত দশাক প্ৰথম বুলি ভাবা তেতিয়াহলে তোমাৰ কাৰণে পিত দশাই প্ৰথম হৈ যাব। সো ইয়াতে তিনিটা দশা আছে, পিত দশা, ফলিকুলীয় দশা আৰু ৰজদশা। সাপোজ ইয়াতে তুমি লিখিলা ৰজদশা আৰু ইয়াতে লিখিলা কি ফলিকুলীয় দশা। ইয়াৰে তুমি যদি কোৱা এইটো প্ৰথম, এইটো সেকেন্ড, এইটো থাৰ্ড, সেইটো হ'ব। তুমি যদি কোৱা এইটো প্ৰথম তাৰপিছত ফলিকুলীয় দশা তাৰপিছত পিত দশা, সেইটোও শুদ্ধ হ'ব। সো তুমি যিকোনো এটা প্ৰথমতে লিখিব পাৰা। সো কিতাপত দিয়া আছে কি ৰজদশাটোক প্ৰথমতে দিয়া হৈছে। ৰজদশা কি হয়? ৰজদশা মানে হৈছে কি যিটো দশাত যিটো সময়ত ঋতুস্ৰাৱ হয়, ৰজচক্ৰৰ যিটো সময়ত ঋতুস্ৰাৱ হয় সেইটো দশাক কি বুলি কোৱা হয়? ৰজদশা বুলি কোৱা হয়। ৰজদশাৰ আৰম্ভণিতে ৰজধাৰ নিৰ্গমনৰ লগে লগে 3 পৰা 5 দিনলৈকে চলে। এণ্ডোমেটেৰিয়ামৰ আৱৰণি ভাঙি গৈ যোনিমুখে নিগৰণ হয় আৰু জননলী অথবা ডিম্বাণুটো নিষেচন নহলে ৰজধাৰ নিগৰিত হয়। তাৰ মানে ৰজদশাত কি হয় যে যেতিয়া এণ্ডোমেটেৰিয়ামটোৰ সৃষ্টি হয়, এণ্ডোমেটেৰিয়াম যে সৃষ্টি হয়, এণ্ডোমেটেৰিয়ামটোত যদি কি নহয় নিষেচন যদি নহয়, ডিম্বাণুটোৰ যদি নিষেচন নহয় তেতিয়াহলে কি হৈ যায়, যিটো এণ্ডোমেটেৰিয়ামটো যে থাকে এণ্ডোমেটেৰিয়ামটোৰ একো কাম নাথাকে। কাম নথকাৰ কাৰণে এণ্ডোমেটেৰিয়াম আৱৰণিটো কি হৈ যায়, এণ্ডোমেটেৰিয়ামৰ তৰফটো ভাঙি যায় আৰু এণ্ডোমেটেৰিয়ামত বহুত ৰক্ত কেশিকা থাকে। সেইকাৰণে এণ্ডোমেটেৰিয়াম যেতিয়া ভাঙি যায় তেতিয়া এণ্ডোমেটেৰিয়ামৰ সৈতে বহুত তেজ কি হয় যোনিৰ মাজেৰে যোনিৰ মুখেৰে বাহিৰলৈ ওলাই আহে আৰু এইটো যেটো দশা সেইটো দশা চলে 3 to 5 days সাধাৰণতে। ইয়াতকে বেছিও চলিব পাৰে, আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ এইবোৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে। সো 3 পৰা 5 দিনলৈকে এই দশাটো চলে। যদি ডিম্বাণুটো নিষেচন নহয় তেতিয়াহে ৰজদশা আৰম্ভ হয়। তাৰ পিছৰ যেটো দশা আছে সেইটো দশা কোৱা হৈছে কি ৰজচক্ৰৰ দ্বিতীয় দশাটো হ'ল ফলিকুলীয় দশা। এতিয়া সব ফলিকুল যেতিয়াই কোৱা হৈছে তাৰ মানে আমি ইয়াতে ফলিকুলৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ডিম্বাণু জননত চাইছিলা যিটো অণ্ডকোষ থাকে। সাপোজ এইটো এটা অণ্ডকোষ, অণ্ডকোষৰ চাৰিওফালে কিছুমান কোষৰ আৱৰণি কিছুমানে আবৃত কৰি ৰাখে। কি কোষৰ আৱৰণি? গ্ৰেনুলোসা কোষৰ আৱৰণি। গ্ৰেনুলোসা কোষে এটা তৰপৰ সৃষ্টি কৰে অণ্ডজনী কোষৰ চাৰিওফালে। এই তৰপটোক কি বুলি কোৱা হয়? এই তৰপটোক কোৱা হয় প্ৰাথমিক ফলিকুল। হয়নে? প্ৰথমটো যেটো গ্ৰেনুলোসা কোষৰ সৃষ্টি হয় সেইটো কোৱা হয় প্ৰাথমিক ফলিকুল। তাৰপিছত প্ৰাথমিক ফলিকুলৰ চাৰিওফালে আৰু এটা আৱৰণিৰ সৃষ্টি হয়, এইটো আৱৰণিক কি বুলি কোৱা হয়? দ্বিতীয় ফলিকুল বুলি কোৱা হয়। তাৰপিছত এইটো যে দ্বিতীয় আৱৰণিটো যে আছে, দ্বিতীয় আৱৰণিটোৰ ভিতৰত কিছুমান তৰল পদাৰ্থৰে ভৰি পৰে, তেতিয়া ইয়াক কি বুলি কোৱা হয়? তৃতীয় ফলিকুল বুলি কোৱা হয়। দ্বিতীয় ফলিকুলৰ ভিতৰত যেতিয়া তৰল পদাৰ্থৰে পৰিপূৰ্ণ হয় তেতিয়া তাক কি বুলি কোৱা হয়? তৃতীয় ফলিকুল বুলি কোৱা হয়। আৰু যেতিয়া এই ফলিকুলবোৰ কি হয় পূৰ্ণত প্ৰাপ্ত অৱস্থাত যায় তেতিয়া তাক কোৱা হয় কি গ্ৰাফিয়ান ফলিকুল। মনত আছেনে?
যেতিয়া অণ্ডজনী কোষটোৰ চাৰিওফালে প্ৰথমটো গ্ৰেনুলোছা কোষৰ আৱৰণিৰ সৃষ্টি হয় তেতিয়া তাক কোৱা হয় প্ৰাথমিক ফলিকুল। যেতিয়া প্ৰাথমিক ফলিকুলৰ চাৰিওফালে আৰু এটা গ্ৰেনুলোছা কোষৰ আৱৰণিৰ সৃষ্টি হয় তেতিয়া তাক কোৱা হয় দ্বিতীয় ফলিকুল। আৰু দ্বিতীয় ফলিকুলৰ ভিতৰত যেতিয়া তৰল পদাৰ্থৰে ভৰি পৰে তেতিয়া তাক কোৱা হয় তৃতীয় ফলিকুল। আৰু তৃতীয় ফলিকুলটো যেতিয়া পৈণতপ্ৰাপ্ত অৱস্থা পায় তেতিয়া তাক কোৱা হয় গ্ৰাফিয়ান ফলিকুল। এইটো দশাত কি হয়, যিবোৰ ফলিকুল থাকে ফলিকুলবোৰ প্ৰাথমিক ফলিকুলৰ পৰা এই গ্ৰাফিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। সেইটো চোৱা, এই দশাত কি হয়, ডিম্বাশয়ত থকা প্ৰাথমিক ফলিকুলবোৰ লাহে লাহে পৈণত গ্ৰাফিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। আৰু আমি জানো যে যেতিয়া গ্ৰাফিয়ান ফলিকুলটো ভাঙি যায়, বিদাৰিত হৈ যায়, ৰাপচাৰ্ড হৈ যায় তেতিয়া কি হয়, ইয়াৰ পৰা ডিম্বাণু বাহিৰলৈ ওলাই আহে যাক ডিম্বাণু ক্ষৰণ বুলি কোৱা হয়। গতিকে ফলিকুলীয় দশাক ডিম্বাণু ক্ষৰণ দশা বুলিও কোৱা হয়। বুজি পালানে? ফলিকুলীয় দশা কিয় কয়, কাৰণ ইয়াতে আমি ফলিকুলৰ বিষয়ে পঢ়িম। ইয়াতে ফলিকুলসমূহ গ্ৰাফিয়ান ফলিকুললৈ ৰূপান্তৰিত হয় প্ৰাথমিক ফলিকুলৰ পৰা। আৰু ডিম্বাণু ক্ষৰণ দশা কিয় কোৱা হয়, কাৰণ এইটো দশাত কি হয়, গ্ৰাফিয়ান ফলিকুল ভাঙি ডিম্বাণু ক্ষৰণ হয়, ডিম্বাণু বাহিৰত ওলাই আহে, সেইকাৰণে ইয়াক ডিম্বাণু ক্ষৰণ দশা বুলিও কোৱা হয়। এইটো দশাত কি হয় তেনেহ'লে গ্ৰাফিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। আৰু গ্ৰাফিয়ান ফলিকুললৈ ৰূপান্তৰিত হোৱাৰ লগে লগে ইয়াতে কি হ'বলৈ ধৰে, যিটো এণ্ডোমেটেৰিয়াম আছে, এণ্ডোমেটেৰিয়াম তৰপ যে আছে জৰায়ুৰ ভিতৰৰ যিটো এণ্ডোমেটেৰিয়াম তৰপ, ৰজদশাত যিটো তৰপ ভাঙি গৈছিল সেইটো তৰপ ইয়াতে আকৌ পুনৰ সৃষ্টি হ'বলৈ ধৰে। বুজি পাইছানে? ৰজদশাত যিটো তৰপ ভাঙি যায় সেইটো তৰপ ইয়াতে পুনৰ গঠন হ'বলৈ আৰম্ভ কৰে। কিয় পুনৰ গঠন হয়, কাৰণ এইটো দশাত আকৌ ডিম্ব ক্ষৰণো হ'ব, ডিম্বাশয়ে ডিম্বাণু এৰি দিব। গতিকে ডিম্বাণু যদি এৰি দিয়ে আৰু যদি ইয়াতে নিষেচন হয় তেতিয়াহ'লে যোজন কোষ বা ভ্ৰূণটোৰ বৃদ্ধি বিকাশ কৰাব লাগিব, হয়নে? সেইকাৰণে এইটো দশাত এণ্ডোমেটেৰিয়ামৰ যিটো তৰপ ভাঙি গৈছিল সেইটো তৰপ আকৌ গঠন হ'বলৈ ধৰে। আৰু এইটো তৰপত কি হয়, ডিম্বাশয় আৰু জৰায়ুত যিবোৰ পৰিৱৰ্তন থাকে সেইবোৰ পিটুইটাৰী গ্ৰন্থি আৰু ডিম্বাশয়ৰ পৰা কেতবোৰ হৰমন ক্ষৰণ হয় আৰু এইবোৰ হৰমনে ইয়াক পৰিচালিত কৰে। তাৰমানে ইয়াতে যে এণ্ডোমেটেৰিয়ামৰ পুনৰ গঠন হয়, প্ৰাথমিক ফলিকুলৰ পৰা গ্ৰাফিয়ান ফলিকুলৰ সৃষ্টি হয়, বা ডিম্বাণু ক্ষৰণ, ডিম্বাণুটো যে ৰিলিজ হয়, ডিম্বাণুটো যে এৰি দিয়ে, ক্ষৰণ কৰে, এইবোৰ গোটেইখিনি প্ৰক্ৰিয়া যে হয়, প্ৰক্ৰিয়াবোৰ হোৱাৰ কাৰণে কিছুমান পিটুইটাৰী গ্ৰন্থিয়ে কিছুমান হৰমন এৰি দিয়ে, যেনেকুৱা LH হৰমন, লিউটেনাইজিং হৰমন, FSH হৰমন, ফলিকুল ষ্টিমুলেটিং হৰমন বা ফলিকুল উদ্দীপক হৰমন, এইবোৰ হৰমন এৰি দিয়ে। এইবোৰ হৰমন কোনে এৰি দিয়ে? ছাপোজ এইটো হৈছে কি ব্ৰেইন, ইয়াতে কি আছে, পিটুইটাৰী গ্ৰন্থি আছে যাক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয়, যিয়ে যিমান হৰমন আছে গোটেইবোৰ হৰমনকে ই কণ্ট্ৰল কৰে, হয়নে? সেই পিটুইটাৰী গ্ৰন্থিয়ে কি কৰিব, LH আৰু FSH হৰমনসমূহ ক্ষৰণ কৰিব। এতিয়া LH FSH হৰমন কেতিয়া ক্ষৰণ কৰিব লাগিব সেইটো নিৰ্ধাৰণ কৰে কোনে, যিটো হাইপোথেলামাছ থাকে স্নায়ুতন্ত্ৰত, যিটো হাইপোথেলামাছ থাকে, হাইপোথেলামাছে নিৰ্ধাৰিত কৰে যে LH আৰু FSH কেতিয়া ক্ষৰণ কৰিব লাগিব। পিটুইটাৰী গ্ৰন্থিয়ে হাইপোথেলামাছে নিৰ্দেশ দিয়াৰ পিছত পিটুইটাৰী গ্ৰন্থিয়ে LH আৰু FSH নামৰ দুবিধ হৰমন ক্ষৰণ কৰে, যিয়ে এণ্ডোমেটেৰিয়ামৰ পুনৰ গঠন আৰু লগতে গ্ৰাফিয়ান ফলিকুলৰ যে সৃষ্টি হয় এইবোৰ নিয়ন্ত্ৰিত কৰে। ফলিকুলীয় দশাত পিটুইটাৰী হৰমন LH আৰু FSH ক্ষৰণ ক্ৰমাগতভাৱে বৃদ্ধি পায়। তাৰপিছত কি হয়, বৃদ্ধি পাবলৈ ধৰে, তাৰপিছত এই বৃদ্ধিয়ে ফলিকুলবোৰৰ বিকাশ ঘটায় আৰু বাঢ়ি অহা ফলিকুলবোৰৰ পৰা ইষ্ট্ৰজেন নামৰ এবিধ হৰমন ক্ষৰণত উদ্দীপনা যোগায়। এই ইষ্ট্ৰজেন প্ৰজেষ্টেৰন হৰমন যে আছে, আমি আগতে পঢ়িছিলোঁ, ইষ্ট্ৰজেন প্ৰজেষ্টেৰন হৰমন কি ফিমেল হৰমন,
অনলি ফিমেইলতহে পোৱা যায়। চ' যেতিয়া ফলিকুলসমূহৰ বিকাশ আৰম্ভ হয় তেতিয়া ফলিকুলবোৰে ইষ্ট্ৰজেন হৰমন ক্ষৰণ কৰিবলৈ ধৰে। ইষ্ট্ৰজেন হৰমন ক্ষৰণত সিহঁতে উদ্দীপনা জগায় আৰু লগতে সিহঁতে কি হয় যেতিয়া ৰজচক্ৰৰ মধ্য অংশত তাৰমানে 14 ডেজত সিহঁতে LH আৰু FSH নামৰ হৰমনৰ মাত্ৰা ইমানেই বৃদ্ধি কৰে। LH ক্ষৰণৰ যেতিয়া মাত্ৰা বৃদ্ধি পায় তেতিয়া তাক কি বুলি কোৱা হয় LH জোৱাৰ বুলি কোৱা হয়। যেতিয়া LH হৰমন ক্ষৰণৰ মাত্ৰা বেছি হৈ যায় পিটুইটাৰী গ্ৰন্থিয়ে বা ডিম্বাশয়ে যেতিয়া LH হৰমন সৰ্বাধিক পৰিমাণে ক্ষৰণ কৰে তেতিয়া তাক LH জোৱাৰ বুলিও কোৱা হয়। আৰু LH হৰমনবোৰে কি কৰে যিটো গ্ৰাফিয়ান ফলিকুল থাকে, গ্ৰাফিয়ান ফলিকুলটো হৈছে এটা পৈণতপ্ৰাপ্ত কোষৰ তৰপ। এই কোষটোক ভাঙি পেলাই বিদাৰিত কৰে আৰু ডিম্বাণুসমূহক ক্ষৰণ কৰা, সেইকাৰণে ইয়াক ডিম্বাণুক্ষৰণ দশা বুলিও কোৱা হয়। তাৰমানে এইটো দশাত যিবোৰ ফলিকুলসমূহ যেতিয়া বৃদ্ধি হ'বলৈ ধৰে প্ৰাথমিক ফলিকুলৰ পৰা গ্ৰাফিয়ান ফলিকুললৈ যেতিয়া ৰূপান্তৰিত হ'বলৈ ধৰে তেতিয়া কি হয় যে ইহঁতে ইষ্ট্ৰজেন নামৰ আন এবিধ হৰমন ক্ষৰণ কৰে। এই ইষ্ট্ৰজেন হৰমন ক্ষৰণত সিহঁতে উদ্দীপনা জগায় আৰু এইটো সময়ত LH আৰু FH হৰমনো বহুত বেছি পৰিমাণে ক্ষৰণ হ'বলৈ ধৰে। আৰু ইয়াৰে LH FSHৰ যিটো LH থাকে ইয়ে কি কৰে যিটো গ্ৰাফিয়ান ফলিকুল থাকে গ্ৰাফিয়ান ফলিকুলটোক ভাঙি ডিম্বাণুক্ষৰণ হোৱাত সহায় কৰে। চ' ৰজচক্ৰৰ একেবাৰে শেষৰ যিটো দশা আছে শেষৰ দশাটোক কোৱা হয় পিত দশা। এইটো দশা আৰম্ভ হয় ডিম্বাণুক্ষৰণৰ পিছত, তাৰমানে ফলিকুলীয় দশা শেষ হোৱাৰ পিছত এইটো দশা আৰম্ভ হয়। এইটো দশাত কি হয় যে আগৰ দশাটোত কি হয় যিটো গ্ৰাফিয়ান ফলিকুল থাকে গ্ৰাফিয়ান ফলিকুলটো ভাঙি যায়, ভাঙি গৈ পেলাই ডিম্বাণু নিঃসৰণ হয়। এতিয়া গ্ৰাফিয়ান ফলিকুলটো ভাঙি যোৱাৰ পিছত যিখিনি অংশ ৰৈ যায় এই ৰৈ যোৱা অংশখিনিয়ে কৰ্পাছ লুটিয়াম বা পিত্তপিণ্ডলৈ ৰূপান্তৰিত হয়। এতিয়া কৰ্পাছ লুটিয়াম বা পিত্তপিণ্ড কি হয় এইটো এবিধ কি হয় য়েল্লো হৰমন হয়। এবিধ হালধীয়া ৰঙৰ হৰমন হৈছে কি পিত্তপিণ্ড। চ' এইটোলৈ ৰূপান্তৰিত হয়। এতিয়া পিত্তপিণ্ডৰ ইয়াতে ৰোল কি, পিত্তপিণ্ডৰ ভূমিকা কি, পিত্তপিণ্ডই কি কৰে প্ৰজেষ্টেৰন নামৰ এবিধ হৰমন ক্ষৰণ কৰে। ইয়াৰ আগৰ দশাত কি হৰমন ক্ষৰণ হৈছিল ইষ্ট্ৰজেন, মানে এইটো দশাত ক্ষৰণ হয় প্ৰজেষ্টেৰন নামৰ হৰমন। ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন উভয়ে ফিমেইল হৰমন। চ' ইয়াতে প্ৰজেষ্টেৰন হৰমন ক্ষৰণ হয়। প্ৰজেষ্টেৰনৰ কাম কি ই যিটো এণ্ডোমেটেৰিয়াম আছে এণ্ডোমেটেৰিয়াম জৰায়ুৰ এণ্ডোমেটেৰিয়াম তৰপটো যে আছে যিয়ে কি কৰে ভ্ৰূণ য'ত 9 মাহলৈকে য'ত বৃদ্ধি বিকাশ হয় ভ্ৰূণৰ সেইটো আৱৰণি এণ্ডোমেটেৰিয়াম বা অন্তৰছদা সেইটোক ৰক্ষণাবেক্ষণ দিয়ে। আৰু নিষিক্ত ডিম্বাণুৰ আৰোপণ আৰু গৰ্ভ অৱস্থাৰ পৰিঘটনাসমূহৰ বাবে এণ্ডোমেটেৰিয়ামৰ আৱশ্যক হয়। যদি কি হয় যে ডিম্বাণুটো যে ক্ষৰণ হৈছে সেইটো ডিম্বাণুৰ যদি কি হয় নিষেচন হয়, সেইটো ডিম্বাণু 48 আৱাৰ্ছৰ ভিতৰত যদি ডিম্বাণুটো নিষেচন হয় তেতিয়াহ'লে কি হ'ব যে এণ্ডোমেটেৰিয়ামত যিটো যোজন কোষৰ সৃষ্টি হ'ব যোজন কোষটোৰ আৰোপণ হ'ব আৰু গৰ্ভাৱস্থাৰ পিছৰ পৰিঘটনা যেনেকুৱা ভ্ৰূণৰ বৃদ্ধি বিকাশ হোৱা, বিভিন্ন ধৰণৰ হৰমন ক্ষৰণ হোৱা এইবোৰ কাৰ্য চলে। আৰু গৰ্ভ অৱস্থা যেতিয়া হয় গৰ্ভধাৰণ হোৱাৰ লগে লগে এইটো যে ৰজচক্ৰটো যে পৰিলা যিবোৰ দশাসমূহ যে আছে সেইবোৰ দশা বন্ধ হৈ যায়, ঋতুস্ৰাৱো বন্ধ হৈ যায়, তাৰমানে ৰক্তক্ষৰণ হোৱাটো বন্ধ হৈ যায়। আৰু যদি নিষেচন নহ'লেতো আৰু কিহৰ দৰকাৰ নহয় এণ্ডোমেটেৰিয়ামৰ দৰকাৰ নহয়, এণ্ডোমেটেৰিয়ামটো ভাঙি যায়। গতিকে এণ্ডোমেটেৰিয়ামক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে প্ৰজেষ্টেৰনৰো দৰকাৰ নহয় আৰু প্ৰজেষ্টেৰন কোনে সৃষ্টি কৰে পিত্তপিণ্ডই। গতিকে একো বস্তুৰে দৰকাৰ নহয় যদি নিষেচন নহয় তেতিয়া কি হৈ যায় যিটো পিত্তপিণ্ড থাকে সেইটো নষ্ট হৈ যায়, এণ্ডোমেটেৰিয়ামটো ভাঙি যায় আৰু ঋতুস্ৰাৱ ষ্টাৰ্ট হয়। এইটো আকৌ আহি গ'ল কি আমাৰ যিটো প্ৰথম দশা আছিল ৰজ দশা, ঋতুস্ৰাৱ আৰম্ভ হ'ল, তাৰমানে নিষেচন হোৱা নাই চ' ৰজ দশা ঋতুস্ৰাৱ আকৌ আৰম্ভ হ'ল। এইটো তাৰমানে কি হ'ল প্ৰথম দশাটো আকৌ আহি গ'ল। এইদৰে পুনৰ আকৌ নতুন ৰজচক্ৰ এটাৰ আৰম্ভ হয়।
ৰজদশা হ'ল তাৰপিছত আকৌ ফলিকুলীয় দশা হ'ব য'ত ফলিকুলসমূহৰ সৃষ্টি হ'ব ডিম্বক্ষৰণ হ'ব তাৰপিছত গৈ পেলাই আকৌ পিত্তদশাৰ সৃষ্টি হ'ব য'ত কি হ'ব যে ভ্ৰূণত আৰোপণৰ কাৰণে এণ্ডোমেট্ৰিয়ামটোক ৰক্ষণাবেক্ষণ দিব চ' এইটো চক্ৰ আকৌ সৃষ্টি হ'ব যদি নিষেচন নহয় আৰু মানুহৰ ক্ষেত্ৰত 50 বছৰ বয়সৰ পিছত ৰজচক্ৰ বন্ধ হৈ যায় যাক ৰজ অৱসান বুলি কোৱা হয় ফাৰ্ষ্ট টাইম যেতিয়া ৰজচক্ৰ হয় তেতিয়া তাক কি বুলি কোৱা হয় ৰজ আগমন বুলি কোৱা হয় আৰু যেতিয়া ৰজচক্ৰ শেষ হৈ যায় তেতিয়া তাক কোৱা হয় ৰজ অৱসান সক্ৰিয়ভাৱে ঋতুস্ৰাৱ হৈ থকাটো স্বাভাৱিক প্ৰজনন দশাক সময়ছোৱাক বুজায় তাৰমানে কি ৰজ আগমন যে হ'ল ফাৰ্ষ্ট টাইম যে ৰজচক্ৰ হ'ল যাক ৰজ আগমন বুলি কোৱা হয় ৰজ আগমনৰ পৰা কি হয় ৰজ অৱসানলৈকে এইটো মাজৰ যিখিনি সময় সেইখিনি সময়ক প্ৰজনন কাল বুজায় তাৰমানে এইখিনি সময়ত স্ত্ৰী এটাই সন্তান জন্ম দিব পাৰে প্ৰজনন কৰিব পাৰে আৰু সন্তান জন্ম দিব পাৰে গতিকে এইটো মাজৰ যিখিনি সময় ৰজ আগমনৰ পৰা ৰজ অৱসানলৈকে এইখিনি সময়ক প্ৰজনন দশা বুলি কোৱা হয় চ' ইয়াতে হৰমন কি পালা এলিচ পালা লিউটেনাইজিং হৰমন FSH ফলিকুল উদ্দীপক হৰমন LHৰ কাম কি পালা যে LH এইবোৰ হৰমনৰ কাম আহে দেই পৰীক্ষাত বহুত ইম্পৰ্টেণ্ট হয় হৰমনসমূহৰ কাম চ' মনত ৰাখিবা LHৰ কাম কি ডিম্বথলিৰ বিদাৰণ ঘটায় তাৰমানে ডিম্বথলিটো ভাঙি পেলাই ডিম্বাণুক্ষৰণ হোৱাত উদ্দীপনা জগায় তাৰপিছত FSHৰ কাম কি ই যিটো গ্ৰাফিয়ান ফলিকুল যে থাকে গ্ৰাফিয়ান ফলিকুলটো পৰা যিটো মানে ৰৈ যোৱা গ্ৰাফিয়ান ফলিকুল ভাঙি যোৱাৰ পিছত যিটো ৰৈ যোৱা গ্ৰাফিয়ান ফলিকুল থাকে সেইটো গ্ৰাফিয়ান ফলিকুলটো পৰা কৰ্পাছ লুটিয়াম যিটো এবিধ য়েল্লো হৰমন হয় সেইটো সৃষ্টি হোৱাত সহায় কৰে আৰু ভ্ৰূণৰ সেইটো সৃষ্টি হোৱাত গ্ৰাফিয়ান ফলিকুলৰ বৃদ্ধি ঘটায় ইয়াতে কি হয় যে LH হৰমনে কি কৰে ডিম্বথলিটোৰ বিদাৰণ ঘটায় ডিম্বথলিটোক ভাঙি পেলাই ডিম্বাণুকৰণ কৰে FSH কি কৰে গ্ৰাফিয়ান ফলিকুলৰ বৃদ্ধি ঘটায় আৰু লগতে ইষ্ট্ৰজেন নামৰ হৰমন ক্ষৰণ কৰে আৰু ইষ্ট্ৰজেন প্ৰজেষ্টেৰন হৰমনৰ কাম কি ইহঁতে গ্ৰাফিয়ান ফলিকুলৰ পৰা কৰ্পাছ লুটিয়ামলৈকে পৰিণত কৰে আৰু ভ্ৰূণক আৰোপণত সহায় কৰে এইকেইটা হৈছে হৰমনৰ কাম ৰজচক্ৰত বুজি পালানে ভিডিঅ' কেনেকুৱা লাগিল জনাবা যদি ভাল লাগিছে ভিডিঅ' লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ